ডিউটি কৰি আছিল প্ৰায় আজি 2.5 মাহমান হ'ল। বৰ্তমান তেওঁ এজন গৃহৰক্ষীজন আৰু তেওঁ GRPত কৰ্তব্য কৰি আছিল। কৰ্তব্য 10 বজাত শেষ হৈছে আৰু 10 বজাত শেষ হোৱাৰ পিছত তেওঁ ঘৰলৈ অহা বুলি আমি গম পাইছিলোঁ আৰু ঘৰত অহা বুলি গম পোৱাৰ পিছত এনেদৰে ইয়াত তেওঁৰ মৃতদেহটো পৰি আছে। এই ৰঙিয়াৰে ওচৰৰে ঠাই, ইয়াতে এনেদৰে তেওঁৰ মৃতদেহটো পৰি আছে। সেয়ে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় DGP মহোদয়, মাননীয় গৃহৰক্ষী সঞ্চালক DG মহোদয়ক কাটৰ অনুৰোধ জনাইছোঁ, ইয়াৰ উচিত তদন্ত হয় যেন আৰু যোন ব্যক্তিয়ে ইয়াৰ ওপৰত আক্ৰমণ কৰিছে তেওঁলোকক কঠোৰ ওপৰত কঠোৰ শাস্তি দিয়াৰ কাৰণে মই সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ পৰাই আহ্বান জনাইছোঁ। লগতে যিসকল দুষ্ট চক্ৰই তেওঁৰ লগতে এই ঘটনাটো সংঘটিত কৰিছে তেওঁলোককো গোটেইখিনিক কঠোৰ ওপৰত কঠোৰ, কোনো যাতে দোষী হাৰি যাব নোৱাৰে, ইয়াৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় DGP ছাৰক কাটৰ অনুৰোধ জনাইছোঁ আৰু লগতে অসমৰ প্ৰতিজন গৃহৰক্ষীজনক আহ্বান কৰিছোঁ ইয়াৰ তীব্ৰ বিৰোধিতা কৰক। অতি সোনকালে দোষী যেন শাস্তি পায়, কাৰণ আমি 48 ঘণ্টা সময় দিছোঁ সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ পৰাই। এই 48 ঘণ্টাৰ ভিতৰত অতি সোনকালে দোষী শাস্তি পোৱাটো আমি বিচাৰিছোঁ, কাৰণ এজন নিষ্ঠাপন গৃহৰক্ষীজনক এনেদৰে মৃতদেহ পৰি থকাটো দুখজনক অৱস্থা হৈছে। ইয়াতকৈ আৰু লজ্জাজনক কথা নাই। ইয়াৰ নিৰাপত্তাৰক্ষী ৰাইজক সেৱা কৰি আগবঢ়াই আহিছিল। ৰাইজক সেৱা কৰা মানুহৰ যদি আজি এই অৱস্থা হয়, এনেদৰে মৃতদেহ পৰি থাকে, ফুল ইউনিফৰ্মত তেওঁৰ মৃতদেহ পৰি আছে, আপোনালোকে প্ৰত্যক্ষ কৰক। এইদৰে ফুল ইউনিফৰ্মত মৃতদেহ পৰি আছে। ইয়াৰ ৰঙিয়া, এইখিনি বালাগাঁও বুলি কয় নেকি, এয়া বালাগাঁও।